আমি সকলো মানুহ মৃত্যুৰ মুখলৈ আগবাঢ়ি গৈ আছোঁ ম্ৰিয়মান আমি ম্ৰিয়মান মানুহখিনিয়ে কি কৰিব লাগে ভাগৱতৰ প্ৰথম কথা সেইটোৱেই আৰু আমি তাত উত্তৰ হৈছে যে আমি ম্ৰিয়মান মানুহখিনিয়ে একান্ত চিত্তেৰে ঈশ্বৰক ভাবিব লাগে পৰীক্ষিতক যেতিয়া সাপে খাব বুলি সাপ দিয়া হ'ল তেওঁ যেতিয়া ভাগৱত ব্যাখ্যা শুনিবলৈ বহিলে সাপে খোৱা খবৰ পাই ঋষিসকল ঢেৰ ঋষি গোট খালে তাত কোনোবা ঋষিয়ে কৈছে তুমি যজ্ঞ কৰা কিমান দিন যজ্ঞ কৰিব লাগিব বোলে এমাহ মোৰ দিনহে আছে 7টা এমাহ যজ্ঞ কেনেকৈ কৰিম কোনোবাই ক'লে যে তুমি তপস্যা কৰা বোলে কিমান দিন কৰিব লাগিব বোলে এমাহ মোৰ দিনহে দিছে 7টা এমাহ কেনেকৈ কৰিম এইদৰে গৈ 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 শেষত পৰীক্ষিত আহিলে পৰীক্ষিতে ক'লে যে তোমাক এমাহো নালাগে 7 দিনো নালাগে মই তোমাক মুহূৰ্তত মুক্তি লাভ কৰা উপায় দি দিব পাৰিম তুমি একান্ত চিত্তেৰে যদি বহা 3টা প্ৰশ্ন দিলে যে তুমি একান্ত চিত্তেৰে বহিব লাগিব আসন ঠিক কৰিব লাগিব এইটো আসনৰ বিচাৰ তাৰপিছত ক'লে তুমি মনক সংযম কৰিব লাগিব তোমাৰ মনটো ককাই ভাই আছে বংশ পৰিয়াল আছে ল'ৰা ছোৱালী মাইকী মানুহ আছে এইবিলাক থাকি যাব এতিয়া মোক সাপে খাব মই মৰি যাম এই ভাৱনাটো মনৰ পৰা নাইকিয়া কৰিব লাগিব আৰু শেষৰটো হ'ল তুমি সম্পৰ্ক ছেট কৰিব লাগিব কোনোবা তোমাৰ বন্ধু কোনোবা তোমাৰ ভাই কোনোবা তোমাৰ পত্নী কোনোবা তোমাৰ ল'ৰা কোনোবা তোমাৰ বোৱাৰী এই যিবোৰ সম্পৰ্ক এই সম্পৰ্কবোৰ তুমি ছেট কৰিব লাগিব আৰু তেতিয়া মই তোমাক ভাগৱত ক'ম আৰু ভাগৱতত এনেকুৱা মহত্ব আছে যে তুমি মুক্তি পাবলৈ বেছি পৰ নালাগিব তোমাক কিন্তু তাতে এটা কথা আছে যে ভাগৱতটো গাইছে কোনে সেইটো এটা ডাঙৰ কথা সীতাৰ গুণ গৰিমা যেতিয়া বিভীষণৰ মুখত শুনিলে ৰাৱণে তেতিয়া ৰাৱণৰ সীতাৰ প্ৰতি মূৰ দোঁ খাই গ'ল মূৰ দোঁ খাই গৈ সীতাক এগৰাকী দেৱী বুলি গণ্য কৰিলে আৰু যেতিয়া সুপৰ্ণখাৰ মুখত যেতিয়া সীতাৰ গুণ শুনিলে তেতিয়া ৰাৱণ ৰ'ব নোৱাৰা হ'ল তৎক্ষণাৎ সীতাক লাগেই গতিকে ভাগৱত কোনে কৈছে এইটো এটা ডাঙৰ কথা বাস্তৱিকতে ক'বলৈ গ'লে এতিয়া বৰ্তমান যুগত এইটো প্ৰচলিত নহ'ব হুকে ভাগৱত গাওঁতে হুক উলংগ হুক বিৱস্ত হুকে ভাগৱত গাই পৰীক্ষিতক উদ্ধাৰ কৰিলে সেইখিনি বৰ দীঘলীয়া কথা সেইখিনিলৈ আমি নাযাওঁ আমি মাত্ৰ 10ম স্কন্ধলৈ ঘূৰি আহিছোঁ 10ম স্কন্ধত দৈৱ কৃষ্ণ জন্ম হ'ল কৃষ্ণ আৰু আমাৰ মাজত কি পাৰ্থক্য আছে স্ত্ৰী পুৰুষৰ সংগমত সন্তান জন্ম হয় কৃষ্ণও স্ত্ৰী পুৰুষৰ সংগমতে জন্ম হৈছে সৰুকালতে ল'ৰাবোৰ অঘাইতং হয় কৃষ্ণও সৰুকালত অঘাইতং হৈছে কৃষ্ণৰ যিবোৰ কাণ্ড কাৰখানা আমাৰ সৰু ল'ৰাবোৰৰ সেই একেটাই কাণ্ড কাৰখানা কিন্তু কৃষ্ণ ঈশ্বৰ হ'ল আমি মানুহো হ'ব নোৱাৰিলোঁ কৃষ্ণ ঈশ্বৰ হ'ল আমি মানুহো হ'ব নোৱাৰিলোঁ কৃষ্ণ ঈশ্বৰ হোৱাৰ কাৰণটো কি কৃষ্ণ ঈশ্বৰ হোৱাৰ কাৰণটো হ'ল তেওঁ মাতৃগৰাকীয়ে যিটো সৰুতে সংস্কাৰ দিলে সেই সংস্কাৰটোৰ কাৰণে কৃষ্ণ ঈশ্বৰ হ'ল ভাত নাখাওঁ বুলি ঠেহ পাতিছে মাকে কৈছে যে ক'লে ধৰোঁ হিৰে কৰোঁ পাৱে ধৰোঁ হিৰে কৰোঁ অন্ন খাৱ হৰি বোপায়েও তোৰ ভৰিত ধৰিছোঁ তোৰ মূৰতে ধৰিছোঁ হাততে ধৰিছোঁ ঠেহ নেপাতিবি ভাত খা এইটো এটা সংস্কাৰ বেয়া নাপাব আমাৰ মাতৃগৰাকীয়ে ল'ৰাটোৱে ঠেহ পাতি ভাত নাখালে কি বুলি ক'ব
কি বুলি ক'ব? এই মৰা ঠাক নাখাওঁ, সংস্কাৰটো নাই, আমাৰ ল'ৰাটো কৃষ্ণ হ'বগৈ নোৱাৰিলে। তাৰ পাছত কৃষ্ণই যেতিয়া উদ্ভণ্ডালি কৰিছে, কাৰোবাৰ গাখীৰ চুৰ কৰিছে, কাৰোবাৰ কিবা কৰিছে, এইবোৰ কৰিছে, তেতিয়া মাকে এচাৰিডাল লৈ মৰিয়াবলৈ যোৱা নাই। কি কৈছে? যে বোপাই এইবোৰ বেয়া কাম, এইবোৰ কৰিব নালাগে, এইবোৰ কাম নকৰিবি। আৰু তেতিয়া কৃষ্ণই বাধ্য হৈ মাকক ক'লে, শান্ত মুখ মেলি দেন্ত মুখ মেলি দেখন্ত হৰি সমস্ত জগত গৰ্ভত আছে। যশোদা মাতৃ দেখন্ত পাছে সমস্ত জগত গৰ্ভতে আছে। সেইদিনাই কৃষ্ণ ঈশ্বৰ বুলি গণ্য হ'ল। সেইদিনাৰ পৰাই কৃষ্ণ ঈশ্বৰ হ'ল। এতিয়া সেই কৃষ্ণই আপোনাৰ অঘাসুৰ মাৰিছে, বঘাসুৰ মাৰিছে, পুতনা মাৰিছে, কোবলয় হাতীটো মাৰিছে, ঢেৰ মাৰিছে। আৰু মাৰিছে কেলৈ? যে সমাজখনত এটা সংস্কাৰ আহিবৰ কাৰণে, সমাজখনত এটা নীতি আহিবৰ কাৰণে, সমাজখনৰ শান্তি শৃংখলা আহিবৰ কাৰণে। সমাজখনত যেতিয়া শান্তি শৃংখলা নাথাকি সমাজখন উতলি থাকে, সেইখন সমাজত ভাল কথা নহয়, আৰু সেইখন সমাজত ভাল চিন্তা চৰ্চাও হ'ব নোৱাৰে। গতিকে সমাজখন ঠিক হ'ব লাগিব। এইখিনি লীলা কৰি 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 এতিয়া বৃন্দাবনৰ লীলা পালেগৈ। বৃন্দাবন লীলাত আমি ৰাস চাইছোঁৱে সদায়। ৰাস চাইছোঁ যদিও ৰাসৰ যিটো তাত্ত্বিক দিশ, এই দিশটো আমি বৰকৈ মন কৰা নাই। বৃন্দাবনত গোপীবোৰৰ লগত যেতিয়া গোপীয়ে কৃষ্ণৰ ওচৰলৈ গ'ল, মাজতে এটা কথা কৈ গ'লোঁ। এই ভাগৱতত ৰাসক ক্ৰীড়া বুলি কৈছে, লীলা বুলি কৈছে, আৰু কীৰ্তনত ৰাসক ক্ৰীড়া বুলি কৈছে। লীলা মানে মিছা কথা, এনেই লীলা কৰিছে, আৰু ক্ৰিয়া মানে সঁচা কথা, আচলতে ঘটনাটো ঘটিছে। ক্ৰিয়া আৰু লীলা যাই হওক, যেতিয়া গোপিনীবিলাকে আহি তেওঁক কৃষ্ণৰ ওচৰ পালেহি, তেতিয়া কৃষ্ণই গোপিনীবিলাকক কি ক'লে? যে দৰুঘোৰৰ ৰজনী ইটো পেট পিশাচৰ মতি, ঐত নাথাকিবা তোৰা হ'ব তিৰিমতি। মানুহক তিনিটা ভয়ে বান্ধি ৰাখে। এটা হ'ল প্ৰাণৰ ভয়, এটা হ'ল সমাজৰ ভয়, আৰু ইটো হ'ল আমাৰ সাংসাৰিক ভয়। তেতিয়া কৃষ্ণই ক'লে যে দৰুঘোৰৰ ৰজনী ইটো পেশাচৰৰ মতি, ঐত নাথাকিবা তোৰা হ'ব তিৰিমতি। যে তোমালোক মহিলা মানুহ, এইখন জংঘল, ইয়াত ঢেৰ এইবোৰ কিবা কিবি থাকে, গতিকে তোমালোকে কেলৈ আহিলা ইয়ালৈ? উলটি বজ্ৰক যোৱা কান্দে শিশুগণ, তাখম্বাক প্ৰতিপালি পিয়াই কষ্টন। ঘূৰি যোৱা, তোমালোকৰ ল'ৰা ছোৱালীয়ে কান্দি আছে, তেওঁলোকক গাখীৰ খাবলৈ দিয়াগৈ। তেতিয়া কৃষ্ণ গোপীবোৰে কি বুলি ক'লে? যে তোমাক এৰিয়া নচলে ভৰি, বজ্ৰত গয়া কি কৰিব হৰি। যে তোমাক এৰি ঘৰলৈ খোজ নাযায়, আৰু গ'লেগৈও বজ্ৰত গৈ তাত ঘৰত গৈ কি কৰিমগৈ তোমাক এৰি থৈ গৈ। তেতিয়া কৃষ্ণই দেখিলে যে এহেঁতৰ এইটো ভয় নাই। তাৰপিছত স্নেহ ভয় দেখুৱালে। তোমাৰ হাক নেদেখিয়া পিতৃ মাতৃ ছয়, তাখম্বাৰ মনে মহা মিলিব সংশয়। যদিও আমাৰ তাত স্নেহে আইলা গোপীগণ, আমাকো দেখিলে সিজিলে পৰিজন। মোৰ ওচৰলৈ আহিছিলা, মোক দেখিলা, তোমালোকৰ কাৰ্য সিদ্ধি হৈ গ'ল, গতিকে এতিয়া তোমালোকে গুচি যোৱা। তোমালোকৰ ঘৰে ঘৰে গুচি যোৱা, আৰু তোমাৰ হাকত নেদেখিয়া পিতৃ মাতৃ ছয়, তাখম্বাৰ মনে মহা মেলিব সংশয়। গতিকে এতিয়া তোমালোকে ঘৰলৈ গুচি যোৱা। তেতিয়া গোপীবোৰে কি ক'লে? গোপীবোৰে ক'লে যে তোমাৰ বিৰহে হৰিলে চিত, হস্তে নকৰে অগৃহৰ কৃত। যে তুমি আমাক ইমান মুহি পেলাইছা, তুমি আমাৰ অন্তৰত ইমান দাগ বহুৱাইছা, যে ঘৰলৈ গ'লে ঘৰত আৰু হস্তে নকৰে অগৃহৰ কৃত।
ঘৰৰ কাম নকৰে গাৰ হাতেৰে গতিকে তোমাক এৰি যাব নোৱাৰোঁ লাষ্টত ডাঙৰ ভয় দেখুৱালে যে উপপতি হমে ক্ৰিয়া গৰহিত কৰ্ম স্বামী শুশ্ৰূষাই কুলস্ত্ৰী মহাধৰ্ম এইটো একেবাৰে চূড়ান্ত কথা ক'লে যে উপপতি ভজাটো ধৰ্মপত্নীৰ কাম নহয় গতিকে মোক উপপতি ভজিবলৈ তুমি আহা তোমালোকে অহাটো এইটো ধৰ্ম বিভ্ৰাট হৈছে ধৰ্ম সংকট হৈছে এইটো ধৰ্ম সংকট হৈছে গতিকে তোমালোকে গুচি যোৱা এইটো আচলতে ভাল হোৱা নাই তেতিয়া গোপীবোৰে কি ক'লে কহিলা কুলস্ত্ৰীৰ যিটো ধৰ্ম সমস্ত ৰহুকটো তোমাতে ৰহুক ইহব কৰ্ম যে কুলস্ত্ৰী ধৰ্ম যিবোৰ কৈছা এই গোটেই ধৰ্মবোৰ তোমাতে চম্ভালো আৰু গতিকে তোমাক এৰি যাব নোৱাৰোঁ তোমাক এৰি যাব নোৱাৰোঁ বুলি যেতিয়া কৃষ্ণক ক'লে কৃষ্ণই দেখিলে যে এই গোপীবোৰে সমস্ত ভয় সংশয় বান্ধন চব ছিঙি ইয়ালৈ আহি গ'ল ভয় নাই সংশয় নাই মমতাৰ বান্ধন নাই সমস্ত বান্ধন ছিঙি ইয়ালৈ আহি গ'ল তেতিয়া ৰাসৰ চূড়ান্ত পৰ্যায়টো আহিছে ভৈলন্দ মণ্ডলকাৰ হাতে গ'লে ধৰি হবে বোলে মোকেহে আলিঙি আছে হৰি এই বিশ্বব্ৰহ্মাণ্ডখন ভৈলন্দ মণ্ডলকাৰ হাতে গ'লে ধৰি আমি সকলোৱে ইজনে সিজনক ধৰি জীয়াই আছোঁ আৰু প্ৰতিজনে ভাবিছোঁ যে ঈশ্বৰে মোক ভাল পায় ঈশ্বৰে মোক ভাল পায় ঈশ্বৰে মোক ভাল পায় গোপীসকলৰ অৱস্থা সেইটোৱে হ'ল যে সকলো সাৱতা সাৱতিকে তাত আছে কিন্তু ভাবিছে যে কৃষ্ণই মোকো ভাল পায় কৃষ্ণই মোকো ভাল পায় কৃষ্ণই মোকো ভাল পায় কৃষ্ণই মোকো ভাল পায় বুলি গোটেই গোপী বলীয়া হৈ গ'ল কিন্তু কৃষ্ণই কিমানক ভাল পালে আমি যে এতিয়া চাকি বন্তি দিছোঁ শুনিবলৈ বেয়া প্ৰতিটো বন্তিয়ে প্ৰতিডাল ধূপেই একোখন দৰখাস্ত নহয় জানো ঈশ্বৰৰ ওচৰত একোখন দৰখাস্ত হয় এখন আচ্ছা ঈশ্বৰে অসম দেশত ৬০০০ কিমান নামঘৰ আছে ৬০০০ নামঘৰত আপুনি ৫০০কৈ যদি বন্তি জ্বলাই দিনে ভাদ মাহটোত বহুত কোটি টকা কোটি পাৰ হৈ যাব মানে ধূপ ধূনা বন্তি চাকি সিমান দৰখাস্ত হ'ব এইটো জানিব অলপ চিন্তা কৰিবলগীয়া কথা সিমানবোৰ দৰখাস্তৰ মাজৰ পৰা ঈশ্বৰে কোনখন দৰখাস্ত ল'ব এতিয়া সকলোৱে কৈছে নহয় মোৰ গাটো ভাল হ'ব লাগে ল'ৰাটো ভাল হ'ব লাগে মানুহগৰাকী ভাল হ'ব লাগে ল'ৰা ছোৱালীজনী ভাল ল'ৰা এটা পাব লাগে মোৰ ঐশ্বৰ্য বিভূতি হ'ব লাগে চব দৰখাস্ত কিমান দৰখাস্ত চাব ঈশ্বৰে এখন দৰখাস্ত চায় সেই দৰখাস্তখন হ'ল যাৰ কোনো কামনা বাসনা নাই প্ৰভু তোমাৰ ওচৰত বন্তি এগছ জ্বলাইছোঁ বুলি যি নিস্বাৰ্থভাৱে বন্তি গছ জ্বলাই গৈছে সেইখন দৰখাস্তকে চাব আৰু এইবোৰ দৰখাস্ত নহয় ভাৱনাটোহে লয় ঈশ্বৰে ভাৱনাটো লয় ঈশ্বৰে কৰ্মটো নলয় নহয় মই ভাল কথা এটা কওঁ আপোনালোকে হাঁহি উঠিব এজন বৰ ধাৰ্মিক মানুহ খুব ধৰ্মৰ কথা কৈ ফুৰে গোটেইখনতে তেওঁ ঢুকালে আৰু এজন খুব ৰাফ গাড়ী চলোৱা ড্ৰাইভাৰ তেওঁ ঢুকালে যমৰাজাৰ ওচৰত দুই গৈ খাৰা কৰা হ'ল এইজনক সুধিলে যে তুমি কি কৰিছিলা তেওঁ ক'লে যে মই ধৰ্মৰ কথা কৈছিলোঁ মানুহক সৎ পথ দেখুৱাইছিলোঁ মোৰ কাম সেইটোৱে তেতিয়া যমৰ দূতটোক ক'লে যে এওঁক মোৰ ভগা বিচনাখনত থাকিবলৈ দিয়া তাৰপিছত ইটো সুধিলে যে তই কি কৰিছিলি বোলে মই খুব ৰাফকৈ গাড়ী চলাইছিলোঁ তেতিয়া দূতটোক ক'লে যে ইয়াক ভাল বিচনাখনত থাকিবলৈ দিয়া তেতিয়া ধৰ্ম কথা কৈ ফুৰাজনে আপত্তি কৰিলে যে মই ইমান ভাল কাম কৰাৰ পাছত মোক বেয়া বিচনাত দিছা এইটো কেনেকুৱা কথা বোলে বাপা কৰ্মটো কথা নহয় ভাৱনাটো কথা তুমি যেতিয়া ধৰ্মৰ কথা কৈ থাকা মানুহবোৰে এখন কাণে সোমাই এখন কাণে ওলাই যায় আৰু কোনোবাই টোপনিয়াই থাকে
ই কিন্তু যেতিয়া ৰাসকৈ গাড়ী চলে তাত উঠি থকা 30টা মানুহে হে প্ৰভু বচাই নিয়া বচাই নিয়া বচাই নিয়া বুলি গোটেই ৰাস্তাটো মোকে ভাবি যায়। গতিকে ভাৱনাটো কাৰ শ্ৰেষ্ঠ? সেইকাৰণে আমি সেই তাত শৰাই এখন দিছোঁ, মাহ দিছোঁ, বুট দিছোঁ, মগু দিছোঁ, কুঁহিয়াৰ দিছোঁ, কল দিছোঁ, নাৰিকল দিছোঁ আৰু কিবাকিবি উপাহৰ বস্তু আপেল আঙুৰ কি কৰি উপাহৰ এইখিনি দিছোঁ। আচ্ছা, কথাটো মন কৰিব দেই, বেয়া পাব নালাগে আকৌ। শৰাইখন যেতিয়া তাৰপৰা দাঙি আনে তাত কিবা বস্তু এটা কম হয়নে নহয়? কিবা বস্তু কমে নেকি তাত? বা কিবা মানুহে আঁকোৱাৰ নিচিনা হয় নেকি? মই দেউৰীক সোধোঁ, দেউৰীয়ে কয় নাই একো হোৱা নাই, যেনে দিছোঁ তেনে আছোঁ। তেতিয়াহ'লে ঈশ্বৰে খোৱা নাই। ঈশ্বৰে খোৱাহেঁতেন কলটোকে খালেহেঁতেন, নহ'লে আপেল টুকুৰাকে খালেহেঁতেন, নহ'লেও শৰাইখন অলপমান কিবা এটা মানুহে চোৱাৰ নিচিনা বিশৃংখল হ'লহেঁতেন। কিন্তু যেনে শৰাই দিছিলে তেনেই আছে। তাৰমানে কি? দেউৰীজনক মই কৈছোঁ যে ঈশ্বৰে বস্তুটো খোৱা নাই। ঈশ্বৰে তুমি দিয়া শৰাইখন খোৱা নাই, তোমাৰ ভাৱনাটোহে লৈছে ঈশ্বৰে। তুমি কি ভাৱনাটোহে আচল বস্তু। ভাৱেহে ভক্তি, গতিকে ভাৱনাটো আচল বস্তু। সেইকাৰণে ভাৱনাটো, গোপীসকলৰ যিটো ভাৱনা, সেই ভাৱনাটো একান্ত মনেৰে ঈশ্বৰত অৰ্পিত হ'ল। ঈশ্বৰক অৰ্পণ কৰিলে, আৰু ঈশ্বৰক অৰ্পণ কৰাৰ কাৰণে গোপীসকল ভকত হ'ল বুলি কয়। ভকত হ'লনে নাই ক'ব নোৱাৰি। ব্ৰহ্মবৈৱৰ্ত পুৰাণ পঢ়িলে গোপীসকলক কিন্তু আপোনালোকে ভকত বুলি নক'ব। গোপীসকল আচলতে অলপ বেলেগ ধৰণৰহে কথা হয়। বাৰু, ৰাসক্ৰিয়া হৈ গ'ল। হুকে পৰীক্ষিতক কৈ আছে ভাগৱত, পৰীক্ষিতে শুনি গৈ আছে। পৰীক্ষিতৰ মনত এটা খোকোজা আহিলে, বোলে জগত ঈশ্বৰ হুয়া মুৰাৰী, কিৰিলা কেনে পৰগোপ নাৰী। যে ঈশ্বৰ, জগতৰ ঈশ্বৰ হৈ পেলাই লোকৰ নাৰীক কেনেকৈ ক্ৰিয়া কৰিলে, কেনেকৈ ক্ৰিয়া কৰিলে, এইটো কি কথা হ'ল? তেতিয়া হুকে ক'লে যে এই কৈছে আৰু গাই এৰা দিয়া কথা যে তেজস্বীৰ যেন নাহি বিষাদ। এইটো প্ৰশ্ন আহিলে, তেজস্বী হ'লে তেতিয়াহ'লে যিহকে তিহকে ক'ব পাৰিব নেকি? আচ্ছা, তাৰপাছত কৃষ্ণই যেতিয়া ক'লেগৈ যে মই মানুহ 4 চাম আছে, যিটো ব্ৰহ্মজ্ঞানী দেখে হবে মিছা। ব্ৰহ্মজ্ঞানী হ'লে চব বস্তু অসাৰ দেখে। যিটো পূৰ্ণ ভোগে নাহি ইচ্ছা, যি সম্পূৰ্ণ পূৰ্ণই হৈ আছে তাক আকৌ ভোগ, গোপীৰ লগত ক্ৰিয়া কৰাৰ একো অৰ্থ নাথাকে। যিটো পূৰ্ণ ভোগে নাহি ইচ্ছা, যিটো মহা অহংকাৰী একোকে নেমানে, যিটো মহামূৰ্খ একোকে নুবুজে। এই 4 শ্ৰেণীৰ মানুহ আছে। আৰু কৃষ্ণই কৈছে যে এই 4 শ্ৰেণীৰ মানুহৰ ভিতৰত মই শ্ৰেণীটো নপৰোঁ। মই আপ্তকাম মানে মই এইবোৰত নাই আৰু, মই ওপৰত আৰু, মই একেবাৰে ওপৰত। মোক কোনো মায়া মোহ স্নেহ শ্ৰদ্ধা কথা বতৰা মোক এইবোৰ একোৱে নাপায়গৈ। গতিকে বহুত ওপৰত যায়। গতিকে মায়া মোহৰ কথা যেতিয়া ওলাওঁতে এটা কথা ক'ব লাগিব, অৰ্জুনক কি শিকালে? অৰ্জুনক শিকালে যে দেহাটোহে মৰে, আত্মাটো নমৰে। সেইটোৱে শিকালে গীতাত। বাৰু, চতুৰ্থ স্কন্ধত তেনেকুৱা এটা কথাও আছে, যেতিয়া হেৰি মৰিছে, পিথু ৰজা মৰিছে, যেতিয়া তেওঁ পত্নী কেতি তেওঁ কান্দা কটা কৰিছে। তাৰপিছত তেওঁ এটা আত্মজ্ঞান আহিলে যে এইটোতো কান্দি কাটি লাভ নাই, আত্মাটোতো মৰা নাই। আমাৰ গীতাৰ শিক্ষাটো সেইটোৱেই। কিন্তু প্ৰশ্ন হ'ল, আমি যিহেতুকে জাগতিক পৃথিৱীখনত আছোঁ,
আমাৰ প্ৰেমটো হৰিটোৰ লগতহে হয়, আত্মাটোৰ লগত আমাৰ প্ৰেম নহয়। আমাৰ প্ৰেমটো হৰিটোৰ লগতহে হয়। আপুনি মোৰ বন্ধু, আপোনাৰ হৰিটোৰ লগতহে মোৰ বন্ধু, আত্মাৰ লগত বন্ধু নাই। স্বামীজনে তিৰিগৰাকীক ভাল পায়, সেইটো আত্মাৰ লগত বন্ধু, কি দেহৰ লগত বন্ধু, তাত আত্মাৰ সম্পৰ্ক নাই। ল'ৰাটোৱে দেউতাকক ভাল পায়, সেইটো দেহৰ লগত সম্পৰ্ক, আত্মাৰ লগত সম্পৰ্ক নাই। গতিকে আমি যিবোৰ ঐহিক পৃথিৱীত থকা মানুহ, এই মানুহখিনিয়ে মায়াটো ছেদ কৰাটো সিমান সহজ নহয়। আৰু মায়া ছেদ কৰিবলৈ যিবোৰ অস্ত্ৰ দিছে, সেই অস্ত্ৰবোৰ ব্যৱহাৰ কৰিব পাৰে, মায়া ছেদ হ'ব। আৰু যদি সেই অস্ত্ৰবোৰ ব্যৱহাৰ কৰিব পৰা নাযায়, তেতিয়াহ'লে মায়াটো ছেদ নহ'ব। মায়াটো জন্মৰ লগে লগে মায়াটো লগাই দিলে দেখোন। মানুহৰ 6টা বিকাৰ আছে। বিকাৰ 6টা হ'ল স্থিতি, গছ গছনি, মানুহ, গৰু ম'হ, মানুহ দুনু সকলোৰে সেই 6টা বিকাৰ আছে। স্থিতি, প্ৰথমতে জীৱটোৱে স্থিতি লয়, তাৰপিছত সৃষ্টি হয়, সৃষ্টি হৈ বিকাশ হ'ব। এটা ল'ৰা জন্ম হৈছে, মতা নে মাইকী জন্ম হ'লে গম পাব। গুটি এটা দিছিলে আপোনাক, গুটিটো কি গছৰ গুটি ধৰা পৰিব, কি গছ হ'ব, হয়নে? গতিকে বিকাশ হৈ গ'ল। বিকাশৰ পাছত পৰিণতি আহিলে। পৰিণতি মানে ল'ৰাটো ডাঙৰ হ'ল, ভালকৈ ৰাখিলে, সেই গছজোপা বা কি গুটি লাগিলেগৈ, এইটো হ'ল পৰিণতি। তাৰ পাছত লাহেকৈ পৰিণাম। গছৰ গুটি খালে আৰু গছ বুঢ়া হৈ আহিলে, মানুহজনে যি লীলা খেলা কৰিব লাগে কৰিলে, তেওঁ অৱক্ষয় হৈ আহিলে, আৰু শেষত পতন। গছ গছনি, গৰু ম'হ, হাতী ঘোঁৰা সকলোৰে একেটাই। গতিকে এই 6টা বিকাৰৰ পৰা যদি বাচি যাবলৈ লাগে, তেতিয়াহ'লে এই ভাগৱতত কৈছে যে একান্ত চিতে কৃষ্ণক চিন্তিব লাগে। কৃষ্ণক যিহেতুকে কৃষ্ণস্তু ভগৱান স্বয়ং, কৃষ্ণই একমাত্ৰ ভগৱান, যিজনক স্মৰণ কৰিলে আচলতে মানুহৰ মুক্তি হয়, যিজনক ভক্তি কৰিলে মানুহৰ সিদ্ধি হয়। আমি এতিয়া গোটেই মানুহবোৰ পাৰ বিচাৰিহে ঘূৰি ফুৰিছোঁ। পাৰ লাগে আমাক, পাৰ। আমি ইয়াত যিমান মানুহ আছোঁ সকলোকে পাৰ লাগে। এতিয়া এই ঘোষা থাকি আছে, 10 পাৰ ঘোষা বুলি কয়। অপাৰ সংসাৰ হিন্দু আৰু বিষ্ণুহে সমস্ত পাৰযত, পাৰ আছে তাত পৰমাত্মা ৰূপে, তেন্তে জানা তুমি ব্ৰহ্ম পাৰ, পাৰ ভূত যত পাৰ, সমস্ত পাৰৰ বিষ্ণুহে পাৰস্বৰূপ। 10টা পাৰ। আপোনাক পাৰ লাগে। আপোনাৰ মাইকীগৰাকী গা ভাল নাই, দলত ছাগলী এটা আগ কৰিলে, ভাল পালে, আপুনি কৈছে যে পাৰ পালোঁ, হ'লনে? আপোনাৰ ল'ৰাটো গা ভাল নাই, বেজৰ ওচৰলৈ লৈ তাবিজ এটা পিন্ধাই দিলে, অকণমান ভাল পোৱা নিচিনা হ'ল, আপুনি ক'লে পাৰ পালোঁ। কিন্তু সেইবোৰ একো পাৰ নহয়। সমস্ত পাৰৰ বিষ্ণুহে পাৰস্বৰূপ। আপোনাক বিষ্ণুৱে কিবা নকৰিলে সেইবোৰে কিবা কৰিব নোৱাৰে। বিষ্ণুৱে যদি আপোনাক জীয়াই নাৰাখে, এইবোৰে ৰাখিব নোৱাৰে। গতিকে বিষ্ণুক চিন্তা কৰাটো অত্যন্ত দৰকাৰ। এটা সাধু আছে, এখন মুকলি পথাৰত মানুহ এটাক বাঘ এটাই খেদি নিলে। মানুহটো পাৰ দৰকাৰ হ'ল, যে পাৰ বিচাৰিছে। পাৰ বিচাৰি গছ এজোপাত উঠি দিলেগৈ, ভাবিলে পাৰ পাইছোঁ। গছজোপা তললৈ চাই দেখিছে যে কটোৱালে গছজোপা কাটি আছে। তেতিয়া দেখিছে এইটো সৰ্বনাশ, সেইটোতো আচল পাৰ নহ'ল। গতিকে ওচৰৰ গছ এজোপালৈ জাপ পাৰি গুচি গ'ল। ওচৰৰ গছজোপা তললৈ চাই দেখিলে তাত এটা প্ৰকাণ্ড অজগৰ সাপ কুঁৱা এটাত মুখ মেলি আছে।
পৰিলেই খাব। তেতিয়া সি তাৰ বিচ্যুতি হৈ গ'ল যে এইবোৰতো আচল পাৰ নহয়, কি হ'ব এতিয়া। তেতিয়া একান্ত চিতেৰে খন্তেকলে সি ভগৱানক চিন্তা কৰিলে আৰু ভগৱানে কিবা এটা অমৃত এটা তাৰ জিভাত পেলাই থৈ গ'ল আৰু সেই মুহূৰ্তৰ পৰা তাৰ সাপৰ ভয়, বাঘৰ ভয়, মৃত্যু ভয় একো নাইকিয়া হৈ গ'ল। সেইকাৰণে আমাৰ শাস্ত্ৰত কৈছে যে ভকত যেতিয়া হ'ব তেতিয়া সিংহে যেন ভ্ৰময় নিৰ্ভয়ে। বনৰ সিংহ যেনেকৈ নিৰ্ভয়ে সৈতে ঘূৰিব পাৰে, ভকতো তেনেকৈ নিৰ্ভয়ে ঘূৰিব পাৰে। ভকতৰ ভয় আছে ক'ত? ভকতৰ ভয় নাই। গতিকে সেই ভয়হীন ভকত, সিংহৰ দৰে ঘূৰিব পৰা ভকত আচলতে সৃষ্টি হ'বৰ কাৰণে ভাগৱতে আমাক কৈ আছে, আৰু ভাগৱততে সেই দৰৱটো সোমাই আছে। ভাগৱতৰ সেই আছে আজি ভাদ মাহ, ভাদ মাহটোক সিংহ মাহ বুলি কয়। ৰেৱতী নক্ষত্ৰ সিংহ ৰাশিত বৰ প্ৰকট হৈছে, সেইকাৰণে ভাদ মাহটোক সিংহ মাহ বুলি কোৱা হয়। সিংহ মানে নাম সিংহ, যে ভাদ মাহৰ গোটেই মাহটোৰ নাম গাব লাগে। কেলৈ? আমাৰ মানুহে কয় না ভাদ মাহটো পবিত্ৰ মাহ। কিহৰ কাৰণে পবিত্ৰ? শংকৰদেৱৰ মৃত্যু তিথি, মাধৱদেৱৰ মৃত্যু তিথি, মানুহ মৰাত মাহটো পবিত্ৰ হয়নি? শ্ৰীকৃষ্ণৰ জন্মদিনটো মানি ল'লোঁ বাৰু, মানুহ মৰিলে পবিত্ৰ মাহ হ'ব নেকি? শ্ৰীকৃষ্ণৰ জন্মদিন মানিলোঁ বাৰু, ঠিকে আছে। আৰু এই সিংহৰ যিটো আপোনাৰ নাম সিংহৰ এইটো মানি ল'লোঁ ভাদ মাহ, ঠিক আছে। তাতোকৈ এটা ডাঙৰ কথা আমাৰ মানুহে নকয়, সেইটো হ'ল এই মাহটোতে মহাভাগৱত পৰীক্ষিতৰ মৃত্যু হৈছে নৱমী, শুক্লা নৱমী। যিজনক শুকে ভাগৱত পঢ়ুৱাইছিলে সেই পৰীক্ষিতৰ মৃত্যু হৈছিলে। সেইকাৰণে ভাদ মাহটো পবিত্ৰ মাহ বুলি কয়। আৰু এই মাহটোত আচলতে নাম কীৰ্তন কৰিলে বা এই মাহটোত যদি কোনোবা মৃত্যু হয় তেওঁ বৈকুণ্ঠলৈ যায় বুলি শাস্ত্ৰত লিখা আছে। গতিকে এই মাহটোক পালন কৰিবলৈ যাওঁতে সদাচাৰী হৈ সদাচাৰ থাকিব লাগিব, সাত্বিকতা থাকিব লাগিব, অন্তৰখন খোলা হ'ব লাগিব, ৰাগ দেশ দম্ভ দেশ কুচুট কপট নাথাকিব লাগিব। আৰু সেইটো ভাৱেৰে সৈতে যেতিয়া ইয়াত নাম ল'বলৈ আহিব তেতিয়া ক্ৰিয়া কৰিব, নহ'লে দিগদাৰ আছে। এই ভাগত আছে নহয়, সেইপিনে লাইন বহিলোঁ, এইপিনে লাইন বহিলোঁ, সেইখিনিতে নামাচাৰ্য বহিলে। নামাচাৰ্য কি নাম লগাই দিলে? যাদৱ মাধৱ উধাৰা বাপ, কতনো সহিব সংসাৰ তাপ। আমি বোৰে গালোঁ, নামাচাৰ্যই লগাই দিলে। কি বুলি ক'লে? যে হে যাদৱ, হে মাধৱ, পৃথিৱীত তাপ কিমান সহ্য কৰিম, আচলতে মোক উদ্ধাৰ কৰা, এইবুলি ঈশ্বৰক প্ৰাৰ্থনা কৰিলোঁ। কিন্তু ইয়াৰ পৰা ওলাই যোৱাৰ পাছত পৃথিৱী তাপলৈ মনত পৰে জানো? তিনিটা তাপ, তিনি তাপে হুয়া সন্তাপিত, তিনিটা তাপ, আধি ভৌতিক তাপ। এতিয়া ভূমিকম্প এটা মাৰে যদি আমি গোটেইবোৰ লৰ নামাৰিমনে? আধি ভৌতিক। বিৰাট ধুমুহা এটা মাৰি যদি নামঘৰৰ টিংটো উঠাই নিয়ে আমি ঘৰলৈ চব গুচি নাযামনে? আধি ভৌতিক তাপ। আধি ভৌতিক তাপৰ পৰা মানুহ ৰক্ষা পাবলৈ উপায় নাই। এতিয়া যদি এইখিনি বজ্ৰপাত এটা পৰে, বজ্ৰপাতটো পৰিলে এই ঘৰটো এৰি থৈ আহিলে, ল'ৰাটো থাকি আহিলে, মানুহজনী থাকি আহিলে, কি হৈছে যাওঁ ঘৰলৈ যাওঁ, লাগি গ'ল হুলস্থুল। আধি ভৌতিক। আধি জৈৱিক তাপ। বাঘে খাব, সিংহই খাব, সাপে খাব, এইবোৰে খাব, কিবা কিবি খাব। জীৱৰ পৰা যিটো তাপ আহে, জীৱ, এইখিনিতে যদি সাপ এডাল আহি নাচি ফুৰেহি, আপোনাক কোনোবা থাকিব নি ইয়াত? ইয়াত কোনোবা থাকিব নি? ভাল যদি চকৰি ফেটি সাপ এটা ইয়াত এফালৰ পৰা সেইফালে, সেইফালৰ পৰা সেইফালে নাচি ফুৰে, কোনোবা থাকিব নি? বা কিবা কাৰণে যদি বাঘ এটা সোমাই আহে, নাথাকে।
শেষৰটো তাপেই হ'ল সাংঘাতিক তাপ, সেইটো হ'ল আধ্যাত্মিক তাপ। আধ্যাত্মিক তাপ মানে হ'ল যে মই 84 লক্ষ জীৱন অতিক্ৰম কৰি মানুহৰ জন্ম পাইছোঁহি। 84 লক্ষ জোনী জাত হৈ মই আহি এবাৰ মানুহ হৈছোঁহি। গতিকে যেতিয়া মানুহ হৈছোঁহি, গতিকে মই মানুহৰ কাম কৰি ইয়াৰ পৰা সংসাৰৰ পৰা বিদায় মাগিব পাৰোঁ নে নোৱাৰোঁ, এইটোৱে হ'ল আধ্যাত্মিক তাপ। 84 লক্ষ জীৱন মনুষ্য, কিন্তু ইয়াত যদি বেয়া কাম কৰি যায় বিপদ আছে। কিন্তু সেইটো আমাৰ নামঘোষাত লিখা আছে, মনুষ্য জন্মৰ কৰ্মে অনেক জনিত ফুৰি বাৰে বাৰে ভমিলোঁ অপাৰ, কতনো ভুন দিলোঁ নাহি পাৰ। যে মনুষ্য জন্মত মানুহ হৈ মই যিবোৰ কাম কৰিলোঁ সেইবোৰত মোৰ বৰ কিবা হৈ গ'ল, গতিকে আকৌ বাৰে বাৰে ভমিছোঁ অপাৰ, কতনো ভুন দিছোঁ নাহি পাৰ। কিমান ভুন দিছোঁ তাৰ পাৰ নাই। ইবাৰ কৰোণাময় হে প্ৰভু, মই আকৌ মানুহ হ'লোহি। ইবাৰ কৰোণাময় শৰণে শৰণ ল'লোঁ, নকৰিবা মোক পৰিহাৰ। যে মোক আৰু এবাৰ তুমি নেৰিবা, মই আকৌ মানুহ হ'লোহি। মই আৰু কিমান জুনিজাত হ'ম। জুনিজাত হৈ মোৰ সংসাৰ একদম ত্যক্ত হৈ গৈছে। তেতিয়াৰ দিনত মানুহবোৰ জুনিজাত হয়। আজি এতিয়া যদি প্ৰশ্ন সোধা যায়, কিমান জুনিজাত সন্তান আছে সুন্তলীচিগাত? জুনিজাত সন্তান নাই, গৰ্ভজাত সন্তান আছে। জুনিজাত সন্তান নাই। অকণমান পেটটো বিষালে ফালি কেঁচুৱা উলিয়ালে। আগতে কি আছিলে? 3 দিন 4 দিন কষ্ট ভুগি থাকে ল'ৰা জন্ম দিবলৈ। আৰু সেই যে কষ্ট ভুগি থাকে, কষ্ট ভুগি থকা মাকজনীয়ে ল'ৰাটোলৈ যিটো চেনেহ, এই পেটটো ফাটি উলিয়াই অনা, পেটটো ফালি উলিয়াই অনা ল'ৰাটোলৈ সেইটো চেনেহ থাকিব নোৱাৰে। সেইকাৰণে কথা এটা আছে যে সন্তানে সন্তাপ দিয়াই পুত্ৰই পালন কৰে। আজি আপোনাক খবৰ দিলেহি যে আপোনাৰ ল'ৰাটো বাইকে সৈতে পৰি আছে ৰাস্তাত, সন্তাপ। আজি আপোনাক খবৰ দিলেহি যে আপোনাৰ ল'ৰাটোৱে মদ খাই ৰাস্তাত পৰি মানুহ মাৰিছে, সন্তাপ। আহি আপোনাৰ টেটুত চেপা মাৰি ধৰিছেহি যে মোক ভাল বাইক এখন লাগে বুলি আপোনাৰ টেটুত চেপা দিছেহি, সন্তাপ। হয়নে? ভাতগাল সজাই থৈছে, আহি পেলাই ঘাংকৈ দলিয়াই ইফালে পেলাই দিছে, সন্তাপ। আপুনি বিচনাত টোপনি যাব নোৱাৰে। গতিকে এই সন্তানৰ পৰা সন্তাপ। সেই সন্তানটোক পুত্ৰৰে পৰিৱৰ্তন কৰিব লাগিব। তাক সংস্কাৰ দিব লাগিব, তাক শিকাব লাগিব, তাক ধৰ্মৰ কথা শিকাব লাগিব, তাক চৰিত্ৰৰ কথা শিকাব লাগিব, তাৰ সামাজিক মূল্যবোধৰ কথা শিকাব লাগিব। তাক গোটেই বস্তুখিনি শিকাই এজন সংস্কাৰী মানুহ তৈয়াৰ কৰিব লাগিব। তেতিয়াই সি আপোনাক পালিব, নহ'লে ক'ত পালিব আপোনাক? তেনেকুৱাতো আছে এইবোৰ। এইখন মই এটা দিছিলোঁ, 2,85,00,000 মানুহে বক্তৃতাটো চালে। বক্তৃতাটো আছিল যে ল'ৰাটোৱে ঘৰ এটা সাজিছে 3 মহলীয়া শীত তাপ নিয়ন্ত্ৰিত। তাত কুকুৰটোলৈ ৰুম এটা আছে, মাক বাপেকলৈ ৰুম নাই। সেইটো বহুত চলিলে। কুকুৰটোলৈ ৰুম এটা আছে, কিন্তু মাক বাপেকলৈ ৰুম নাই। মাক বাপেকৰ আস্থাটো সিমানেই। তেতিয়া কৃষ্ণক ৰুক্মিণীক বিয়া দিছিলে নহয় কৃষ্ণৰে। দিওঁতে শশীপ্ৰভাই খুব কান্দিছে, ছোৱালী উলিয়াই দিওঁতে খুব কান্দিছে। আৰু পঞ্চকোটি পুত্ৰ মাতে মাজে জীও একো খানি, সন্মুখে জানিবা মোৰ জীও, কাবও কৰিছোঁ হেৰা পালিবা গোসানী, বিয়নী যেহেন আপোনাৰ জীও। কলায়ে বোকায়ে তুলিলোহু দুখে, ৰুক্মিণী শিশুমতী, দিনে পঞ্চদোষ ক্ষমিবা বিয়নী কৰিছোঁ মই মিনতি। ছোৱালী চমজাই দিওঁতে মাকে বুলি কান্দিছে। এইটো মাৰটো হয়।
আচ্ছা, আজিকালি নাই বাৰু সেইবোৰ। তেতিয়া কৃষ্ণ মাকে বিয়নীয়েকক ক'লে, বিয়নী কি কান্দি মেলি আছাহে, এইবোৰ কান্দিব নালাগে নহয়। তোমাৰ এখে যি জোঁৱাই, তোমাৰ এখে ঘৰ, তুমিহে আপোন হৈবা, আমি হৈব পৰ। কথাটো বুজি পাইছেনে? তোমাৰ এখে যি জোঁৱাই, তোমাৰ এখে ঘৰ, তুমিহে আপোন হৈবা, আমি হৈব পৰ। আমি দৰাৰ মাক ক'ৰবাতে থাকিম, তুমিহে আপোন হ'বা। সেইকাৰণে এতিয়া দৰা বা ঘৈণীয়েকৰ মাক বাপেকক মা দেউতা বুলি কয়, নিজৰ মাক বাপেকক কি বুলি কয়? বুঢ়া বুঢ়ী বুলি কয়, বুঢ়া বুঢ়ী বুলি কয়। গতিকে তুমিহে আপোন হৈবা, আমি হৈব পৰ। এই যিটো পদ্ধতি চলি আছে এতিয়া, সমাজখন কেনেকৈ বদলি গৈছে এতিয়া? সমাজখন বদলি যাবলৈ আৰু কোনো উপায় নাই এতিয়া। সমাজ একদম চূড়ান্ত ৰূপত বদলি গ'ল। সমাজ বদলি হৈ আমি পুৰণি যিবোৰ মানুহ, এই পুৰণি মানুহবোৰ থাকিবলৈ ঠাই নাইকিয়া হৈ গ'ল। এতিয়া আৰু এটা কথা ওলাইছে নহয়, ডাঙৰ কথা সেইটো। সেই কথাটো আপোনালোকৰ ফালে হৈছে নাই ক'ব নোৱাৰি, এইফালে হৈছে। একে ঘৰৰ পৰা দুজনী বোৱাৰী পলাই গৈছে। সেইবোৰ কি হৈছে? কিহৰ কাৰণে? খাবলৈ নাপাই গৈছে? নহয়। পিন্ধিবলৈ নাপাই গৈছে? নহয়। পকা ঘৰ নাই কাৰণে গৈছে? নহয়। কিহৰ কাৰণে গৈছে? সতি সন্ততি নাই কাৰণে গৈছে? নহয়। কিহৰ কাৰণে গৈছে? চাৰিত্ৰিক যিটো দুৰ্বলতা, চাৰিত্ৰিক যিটো স্খলন, সেই স্খলনটোৰ কাৰণে তেওঁলোকে সেইটো কামত লিপ্ত হৈছে। সেইটো আদৰ্শ হ'ব নোৱাৰে, সেইটো গৰিহণাৰ যোগ্য, সেইটো গৰিহণা দিব লাগে। গতিকে সমাজখন ঠিককৈ ৰাখিবলৈ আৰু এটা কথা আপোনালোকক মই কৈ থ'লোঁ দেই, ব্যৱসায়ৰ কাৰণে যে এটা বস্তু উলিয়াইছে, এইটো বৃদ্ধ আশ্ৰম। বৃদ্ধ আশ্ৰম সেইটো ব্যৱসায়। আমাৰ সংস্কৃতিত বৃদ্ধ আশ্ৰম নাই। আমাৰ মাক বাপেকে নোৱাৰিলে ভাৰ পাতি লৈ ফুৰা উদাহৰণহে আছে। আমাৰ মাক বাপেকে নোৱাৰিলে ভালকৈ তেওঁলোকক সেৱা শুশ্ৰূষা কৰা কথাহে আছে। এইটো পালিব নোৱাৰি বৃদ্ধ আশ্ৰমত থৈ আহোঁগৈ বুলি গোটেই ভাগৱত দিয়ক, ভাগৱতে নাই কোৱা, ভাগৱতে সেইটো কোৱা নাই। যদি ভাগৱতকে সাক্ষী কৰি আমি চলি আছোঁ, তেতিয়াহ'লে ভাগৱতে সেইটো আমাক কোৱা নাই। ভাগৱতে কিছুমান বিসংগতিপূৰ্ণ কথা কৈছে, কিন্তু এইটো কথা কোৱা নাই। ভাগৱতে কৈছে যে আমি এতিয়া ভকতি কৰিবই নালাগে, আমিতো ভকতি কৰিবই নালাগে। ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য এই তিনি জাতি নুশুনিবে কৃষ্ণৰ কথাক কাণ পাতি। নুশুনে, আজিকালি নুশুনে নহয়, এইবোৰ নুশুনে। কৈবৰ্ত অন্তৰ্য আৰু বৈশ্যগণ ঈশ্বৰৰ কথা শুনি থাকে সৰ্বক্ষণ। অন্তৰ্জাতিসকল, কৈবৰ্তসকল, যিবোৰ বৈশ্য আছিলে, যিবোৰ মানুহ, সেই মানুহবোৰহে ভকতি কৰিব এতিয়া। আমাৰবোৰৰ মাজত এতিয়া ভকতি নাই। আমাৰবোৰৰ মাজত ভকতি নাই মানে কিয়? আমাৰ বিশ্লেষণটো বেছি হৈ গ'ল, বেছি বিশ্লেষণ হৈ গ'ল। এতিয়া দশম স্কন্ধটোকে যদি আপুনি বিশ্লেষণ কৰে, ঢেৰ বস্তু ওলাব, ঢেৰ কিবা উলিয়াব। এইটো আপোনাৰ ইঙলা, এইটো পিঙলা, এইটো সুষমা, ঢেৰ তেনেকুৱা ব্যাখ্যা কিছুমান উলিয়াব। কিন্তু কথাটোতো বাস্তৱ কথা, তাত ইঙলা পিঙলা সুষমাৰ কথা নাই। ইঙলা পিঙলা সুষমাটো হ'ল একদম আধ্যাত্মিকৰ চূড়ান্ত পৰ্যায়। সেইটো পৰ্যায়লৈতো এইখন যোৱাগৈ নাই, এইটো যোৱা নাই। গতিকে এইটো বাস্তৱ কথা এটা। সেইকাৰণে এই কথাখিনি আচলতে পঢ়োঁতেও অলপমান মন কৰিব লাগে। আৰু এই কিতাপবোৰো সৰ্বনাশ কৰিব। এতিয়া ভাগৱত বহুত আছে নহয়। এইখন কাৰ গাইছে? দত্ত বৰুৱা গাইছে, হয়নাথ দত্ত বৰুৱাখন গাইছে। সেইখন বেয়া নহয় বাৰু। কেশৱানন্দ বুলি এজনৰ এখন আছে, হয়নাৰায়ণ দত্ত বৰুৱাত নিমিনৱ সম্বাদ নাই, কেশৱানন্দৰ নিমিনৱ সম্বাদ আছে। তাৰপাছত আছে নবীন শৰ্মা বুলি এখন, সেইখনত এইবোৰ অকণ গ্ৰাস গজেন্দ্ৰ যুদ্ধখন কিমান ডাঙৰ যুদ্ধ, চতুৰ্থ স্কন্ধৰ। সেইখনত কিমান আধ্যাত্মিক কথা আছে।
তাত কেইটামান লাইন লিখি সেইখন সামৰিছে। বিষ্ণু পুৰাণ, আমাৰ সকলো ধৰ্মৰ একদম মূল গ্ৰন্থখনে হ'ল বিষ্ণু পুৰাণ। সেই বিষ্ণু পুৰাণে যিটো কয় আমি সেইটোকে মানিব লাগে। হৰিবংশ বুলি এখন আছে, এতিয়া হৰিবংশই কয় শাওণত অষ্টমী পাতিবা, আমাক ভাগৱতে কয় ভাদত অষ্টমী পাতিবা। গতিকে শাস্ত্ৰবিলাকৰো কোনো মত হেৰি নাই। শাস্ত্ৰ অনেক শাস্ত্ৰৰ ভিন্ন মত, কেৱে তাৰ নপাৱন্ত তত, ব্ৰহ্মা হৰে নপাৱন্ত পাৰ, মনুষ্যে বুজিবে কিবা তাৰ। যে ভাগৱতৰ শাস্ত্ৰৰ সীমা নাই। গতিকে আচলতে কথা হ'ল বুদ্ধিক হতস্থ কৰিয়া আপোন আত্মাক জানে নিশ্চয়। মূল বস্তুটো হ'ল বুদ্ধিক হতস্থ কৰক, আত্মাক হতস্থ কৰক, আৰু সেই আত্মাতে ঈশ্বৰক বিচাৰক। আপুনি কৈছে এইটো মোৰ ল'ৰা, ক'ত পালে আপুনি ল'ৰাটো? আপুনি ক'ত পালে ল'ৰাটো? যদি আপোনাৰ ল'ৰা, আপুনি থাকোঁতে ল'ৰাটো কোনে মাৰি নিব পাৰেহে, কিন্তু সিটো মৰি গৈছে। অপাৰ সংসাৰৰ নাও ডুবু ডুবু পাই, আপুনি আচন্ত পিতৃ পুত্ৰ মৰি যায়। কোনে নিলে সেইটো? গতিকে আমি ওপৰতে কিছুমান কৰোঁ, ৰোগীজনে ঔষধত লয় হৰণ, ঔষধৰ সমে দেখা তাহাৰ মৰণ। নৌকাত হৰণ লয় মজিয়া সাগৰে, নৌকা সমে দেখা সাগৰতে মজি মৰে। কামাতুৰ স্ত্ৰীক স্বামীয়ে লয় হৰণ, এহিমতে ঈশ্বৰক নলৱে হৰণ, দুখ এৰাই বাক মাত্ৰ কৰয় যতন, বৃথা কৰয় যতন। ঈশ্বৰক সেইটো আস্থাৰে সৈতে নধৰে। দ্ৰৌপদী বস্ত্ৰ হৰণ হওঁতে কি কৈছিলে? কৃষ্ণই দ্ৰৌপদীয়ে কৃষ্ণক সুধিছে যে মোৰ বস্ত্ৰ হৰণ কৰোঁতে তোমাক ইমান মাতিলোঁ, তুমি মোৰ ওচৰত নাহিলে। তেতিয়া কৃষ্ণই ক'লে তুমিতো মোক মতা নাই, তুমি তোমাৰ গাৰ কাপোৰখন যিমান টানকৈ ধৰি আছা সিমানটো হেঁপাহেৰে মোক মতা নাই তুমি। তথাপি তোমাৰ লাজটো নিবাৰণ হ'ব নিমিত্তে মই তোমাক কাপোৰ দিলোঁ। গতিকে এই যিটো বৈষ্ণৱ মাৰ্গ, এই বৈষ্ণৱ মাৰ্গটো তেনেকুৱা এটা মাৰ্গ। যেতিয়া অশ্বত্থামাই দ্ৰৌপদী ল'ৰা 5টা কাটি লৈ আহিলে, দ্ৰৌপদী বেজাৰত শেষ নাই, ইমান বেজাৰ লাগিছে। তেতিয়া অৰ্জুনে ক'লে যে মই অশ্বত্থামাৰ মূৰটো কাটি আনোগৈ, তুমি ৰ'বা খন্তেক। তাৰপৰা ধৰি আনিলেগৈ অশ্বত্থামাক। দ্ৰৌপদীয়ে ক'লে যে ইয়াক মেলি দিয়া। কেলে? বোলে মই যিটো পুত্ৰ সন্তাপ পাইছোঁ এইটো মই বুজিছোঁ, ইয়াক হত্যা কৰিলে গৌতমীও সেই একেটাই সন্তাপ পাব, তেওঁক সেইটো সন্তাপ দিয়াত মই নাই। গতিকে তেওঁক মুকলি কৰি দিয়া। সেইটোৱেই হ'ল বৈষ্ণৱ দৰ্শন, সেইটোৱেই হ'ল বৈষ্ণৱৰ আচল কথা। আচল মাৰিলেও কাটিহাৰ নকৰে দুনাই, ঈশ্বৰকে সঁচা মানি থাকে সৰ্বদাই। গতিকে ঈশ্বৰৰ ইচ্ছা আমি মানুহ হৈ আছোঁ। ঈশ্বৰৰ ইচ্ছা আজি বৰষুণ অহা নাই, ঈশ্বৰৰ ইচ্ছা ধুমুহা অহা নাই, ঈশ্বৰৰ ইচ্ছা বজ্ৰপাত অহা নাই। সেইকাৰণে অৰ্জুনক কথাবোৰ কৈ লাষ্টত অৰ্জুনে কি ধৰিলেগৈ যে আকাশত যে চন্দ্ৰ সূৰ্যবোৰ আছে এইবোৰ কোনে কৰিছে? আকাশত যে চন্দ্ৰ সূৰ্যবোৰ আছে এইবোৰ কোনে কৰিছে? তেতিয়া কৃষ্ণ বিম্বত পৰি ক'লে যে তুমি আমি আদি হবে প্ৰকৃতিৰ বৈশ্য, প্ৰকৃতি কৰাৱে যিটো হৈবেক অৱশ্য। যে মই কি ঈশ্বৰ? মই ঈশ্বৰৰ প্ৰকৃতিৰ ওপৰত ঈশ্বৰ নহয়, মই প্ৰকৃতিৰ ওপৰত ঈশ্বৰ নহয়। প্ৰকৃতিৰ যি ইচ্ছা সেই ইচ্ছা চলি যাব, মই প্ৰকৃতিৰ ওপৰত ঈশ্বৰ নহয়। গতিকে তুমি আমি আদি হবে প্ৰকৃতিৰ অৱশ্য, প্ৰকৃতি কৰাৱে যিটো হৈবেক অৱশ্য। গতিকে প্ৰকৃতিয়ে যিটো কৰে, আপুনি জন্ম হৈছে, ল'ৰাটো গৰ্ভত থিতি হৈছে, প্ৰকৃতিৰ নিয়মহি জন্ম হ'ব লাগে, প্ৰকৃতিৰ নিয়মহি কেৰেহুৱা হ'ব লাগে, প্ৰকৃতিৰ নিয়মহি ডেকা হ'ব লাগে,
প্ৰকৃতিৰ নিয়ম সি বিয়া বাৰু সংসাৰ পাতি ল'ৰা ছোৱালী জন্ম দিব লাগে প্ৰকৃতিৰ নিয়ম সি বৃদ্ধ হ'ব লাগে প্ৰকৃতিৰ নিয়ম সি মৰিব লাগে তাত ঈশ্বৰৰ কোনো সম্পৰ্ক নাই ঈশ্বৰৰ একো সম্পৰ্ক নাই ঈশ্বৰৰ সম্পৰ্কটো হ'ল আপোনাৰ আত্মাৰ লগত আপোনাৰ আত্মাটো আচলতে ঈশ্বৰত কিমান সমৰ্পিত হৈছে ঈশ্বৰৰ লগত সম্পৰ্কটো সেইটোকে ইয়াত কৈছে যে এই ডাঙৰ বাক্যটা তাত লিখিছে কটাক্ষে কাটিলে কি বধ নালাগয় অস্ত্ৰে কাটিলেহে কটা এই গোপীজনী কৃষ্ণই কিবা কিবি কলত তাই কৈছে যে কটাক্ষে কাটিলে কি বধ নালাগয় মানে কাট মাৰি কথা ক'লে কি বধ নালাগে নেকি অস্ত্ৰে কাটিলেহে কটা নেকি গোপীয়ে কৈছে যে কাট মাৰি মোৰ হৃদয়ত আঘাত দি কোৱা কথাটোৱে হ'লে মোক বধ কৰা নহয় নেকি অস্ত্ৰে কাটিলেহে কটা নেকি সেইকাৰণে আপোনাৰ হৃদয়ত যিহেতুকে ভগৱান আছে মোৰ হৃদয়তো ভগৱান আছে বুলি আপুনি বিশ্বাস কৰক আপোনাক মাৰটো মাৰিলে আপুনি যে দুখ পায় সেই একেটা দুখকে মোক মাৰিলেও যে মই দুখ পাম সেইটো উপলব্ধি কৰক আপোনাৰ ভোক লাগিলে পেটত পুৰণি উঠে মোৰ ভোক লাগিলেও যে পেটত পুৰণি উঠে সেইটো উপলব্ধি কৰক আপোনাৰ ঘৰত কোনোবা ঢুকালে আপোনাৰ যিটো বেজাৰ লাগে আনৰ ঘৰত কোনোবা এজন ঢুকালেও সেই একেটা বেজাৰে লাগিছে বুলি আপুনি উপলব্ধি কৰক সেইটোৱেই হ'ল মানৱতাবাদ সেইটোৱেই হ'ল গীতাৰ দৰ্শন সেইটোৱেই হ'ল আচল ভকতি এইদৰে ভকতি বুলিতো একো বস্তু নাই ক'ত আছে ভকতি বুলি কিবা বস্তু আছে নেকি ভকতি বুলি বোলে কিনি অনা কিমান ল'ব মই খাই দিওঁ হৈ যাব সেইটোতো বস্তুটো নহয় সেইটোতো নহয় এতিয়াতো ঈশ্বৰক দেখিবলৈ দিয়া নাই নহয় ঈশ্বৰক ভজিবলৈহে দিছে ঈশ্বৰক পাবলৈ দিয়া নাই ঈশ্বৰক ভজিবলৈ দিছে যে তুমি ভজনা কৰা ঈশ্বৰক নোপোৱা তুমি ক'ত পাবা কলি যুগত এতিয়া ঈশ্বৰক পাবলৈ নাই নহয় ঈশ্বৰক নোপোৱা ঈশ্বৰক ক'ত পাবা সন্তৰ সংগত পাবা সন্তৰ সংগত ভকতৰ সংগত ঈশ্বৰক পাবা আৰু সেই ভকতৰ সংগত মই নিজে থাকোঁ সেইকাৰণে আপুনি এটা সকাম এটা পাতিছে যেনিবা 5জন ভকত মাতিলে আপুনি ভাবিলে যে এইজন গৰু চোৰ এইজন জেওৰা চোৰ এইজন হাঁহ চোৰ এইজন ধান চোৰ আৰু এইজন জেওৰা চোৰ ভকত কাক মাতিলে হাঁহ চোৰ গৰু চোৰ জেওৰা চোৰ ধান চোৰহে মাতিলে আপুনি ভকত কাক মাতিলে ভকত ডাঙৰ কথা এইটো গতিকে শাস্ত্ৰই এটা উপায় দিছে যে ভকততে ঈশ্বৰৰ মূৰ্তি দেখিবা সাক্ষাৎ এই যে চোৰ হ'লেও যে মানুহখিনি মাতি আনিছে তেওঁলোকক আপুনি ঈশ্বৰ সাক্ষাৎ ভগৱান বুলি জ্ঞান কৰক আৰু সাক্ষাৎ ভগৱান বুলি তেওঁ সেৱা কৰক তেতিয়া আপোনাৰ উন্নতি হ'ব আৰু আপোনাৰ শৃংখলা হ'ব বৰ দীঘলীয়া নকৰোঁ শেষত মই আকৌ এটা কথা কৈছোঁ যে মন কৰিব 84 লক্ষ জীৱন পাৰ কৰি আমি মানুহৰ জীৱন হৈছোঁ মানে এই মানুহৰ জীৱনটো অথলে যাবলৈ নিদিব ভগৱানক চিন্তা কৰক আৰু আইসকল আছে আইসকলক দুআষাৰ নকলে বেয়া পাব গতিকে মনুক ঋষিয়ে আইসকলক শেষ কৰিছিলে পাপৰ হৰিয় এইটো পাপৰ আধাৰ হৰি ভক্তিত তাই নাই অধিকাৰ মনুৱে বন্ধ কৰি দিলে চব মনু ঋষিয়ে এনেই পাপীয়া ধৰ্ম কৰ্মৰ ঠাত নাই কিন্তু শংকৰদেৱে পাই কি কৰিলে ত্ৰিশুদ্ধে কৰে যদি আমাতো ভকতি পাছৰ লাইনটো কি ত্ৰিশুদ্ধে কৰে যদি আমাকো ভকতি বুলি শংকৰদেৱে কৈ দিলে যে তাকো উপদেশ দিবা থিয় কৰি মতি বুলি শংকৰদেৱে কৈ দিলে তেতিয়াবা মাইকী মানুহে ভাওনা কৰে মাইকী মানুহে দিহানাম গায় মাইকী মানুহে সকলো কৰে মহিলাই সকলো কৰে মহিলাই এতিয়া সকলো কৰিব পৰা হৈ গ'ল মহিলাৰ হৰিদেৱৰ জীয়েক
পদ্মেশ্বৰী তেতিয়াৰ দিনতে তেওঁ সত্ৰাধিকাৰ হৈছিলে তেতিয়াৰ দিনতে সত্ৰৰ সত্ৰাধিকাৰ হৈছিলে এই যে আমি বৰদোৱাখন দেখিছোঁ বৰদোৱাখন শংকৰদেৱ মৰাৰ পাছত অত্যন্ত জংঘল হৈ গ'ল সিংহ বাঘ থকা ঠাই হৈ গ'ল তেওঁ নাতি মনোৰমাই আহোম ৰজাৰ লগত কথা পাতি সেইখন কাটি চফা কৰি এতিয়া আমাক বৰদোৱা দিলে মাইকী মানুহৰ ইমান বাহাদুৰি আছে মহিলাৰ ইমান বাহাদুৰি আছে গতিকে মহিলাসকলে গৃহস্থীখন পৰিচালনা কৰাৰ লগতে গাঁওখন সমাজখনো পৰিচালনা কৰিব লাগিব ৰাতিপুৱা শুই উঠক ৰাতিপুৱা বোৱাৰী পোৱাতে শুই উঠক বোৱাৰী পোৱাতে শুই উঠি গা ধুবলৈ যাওক সেইটোক কয় অমৃত স্নান আৰু অমৃত স্নান কৰি আহি যেতিয়া কিবা কিবি ৰান্ধি বাঢ়ি ল'ৰা ছোৱালীক খুৱাব তেওঁলোকক অমৃত খোৱা তুলিলে হ'ব তাৰপাছত মতাজন উঠি পথাৰলৈ যোৱাৰ পাছত লাহেকৈ যিগৰাকী উঠি গাটো ধুই আহিব সেইটো হ'ল দুগ্ধ স্নান তেওঁ সেইটো গা ধুই আহি যেতিয়া হাত সিজাই পৰাই খুৱাব সেইটো দুগ্ধ খোৱা তুল্য হ'ব আৰু 10 বজাত উঠি খৰধৰকৈ গাটো ধুই যেতিয়া ভাত পানী সিজাব সেইটো হ'ল ৰক্ত স্নান সেইটো সিজাই খোৱা মানে আপোনাৰ তেজ সিজাই খোৱা হয় এই কথাবোৰ মহিলাসকলৰ কাৰণে আছে গতিকে মহিলাসকলে এই কথাখিনি নিশ্চয় যত্ন কৰিব লাগিব আৰু এটা কথা কৈছোঁ শুনিবলৈ বেয়া নুশুনিব আপোনালোকে সন্তান জন্ম দিব লাগে কাৰণে জন্ম নিদিব এইটো সামাজিক কথা দেই এইটো কোনো লাজ কৰাৰ কথা নহয় সন্তান জন্ম দিব লাগে কাৰণে সন্তানটো জন্ম দিব নালাগে কাৰণ সন্তানটোৱে আপোনাৰ যশস্যা বৃদ্ধি কৰিব লাগিব সন্তানটোৱে আপোনাৰ সমাজখনৰ মান মৰ্যাদা বৃদ্ধি কৰিব লাগিব সন্তানটোৱে নিজক জিলিকাই তুলিব লাগিব তেনেকুৱা সন্তান জন্ম দিয়ক কুৰুক্ষেত্ৰত গান্ধাৰী 100টা সন্তান হ'ল কি হ'ল গ'ল কুন্তীৰ 5টা হ'ল কি হ'ল থাকি গ'ল বায়ুক কৈছে তোমাৰ নিচিনা ল'ৰা এটা দিয়া ভীমক দিছে যম ৰজাক কৈছে তোমাৰ নিচিনা ধৰ্মৱান ল'ৰা এটা দিয়াৰ যুধিষ্ঠিৰ হৈছে ইন্দ্ৰক কৈছে তোমাৰ নিচিনা ধেনুবান জনা ল'ৰা এটা দিয়া অৰ্জুনক দিছে আকৌ অশ্বিনী কুমাৰক কৈছে তোমালোকৰ নিচিনা ল'ৰা এটা দিয়া নকুল সহদেও দিছে গতিকে তপস্যাৰ মাধ্যমেদি যিটো বস্তু পায় এইটো ডাঙৰ কথা তপস্যাৰ মাধ্যমেৰে যিটো বস্তু পায় সেইটোহে আপোনাক জিলিকাব আৰু নহ'লে আপোনাক দুৰ্যোধন পাৰ্টীয়ে জিকাব নোৱাৰে দুৰ্যোধন পাৰ্টীয়ে আপোনাক জিকাব নোৱাৰিব সেইকাৰণে এটা কথা সদায় মন কৰিব আপোনাৰ সন্তানটো যাতে দুৰ্যোধন নহয় আপুনি জন্ম দিবলৈ ধৰা সন্তানটো যাতে দুঃশাসন নহয় এই কথাখিনি আপোনাসকলে চাব এই কথাটো ভাগৱতত পুংখানুপুংখ ৰূপে লিখি থৈছে 3য় স্কন্ধত 3য় স্কন্ধ পঢ়াই নাই নহয় আকৌ 10টোহে পঢ়িলে এইটো কথা পুংখানুপুংখ ৰূপে একদম ভাঙি ঠানকৈ লিখি থৈছে 3য় স্কন্ধত গতিকে এই কথাখিনি আপোনালোকে অলপ চিন্তা কৰিব কাৰণ ঘৰখন ঠিক হ'ব লাগিব নহয় ঘৰখন ঠিক হোৱাৰ পাছত সমাজখন ঠিক হ'ব লাগিব সমাজখন ঠিক হোৱাৰ পাছত দেশখন ঠিক হ'ব লাগিব আৰু যদি সেইটো নহয় আপুনি সন্তান জন্ম দিব লাগে কাৰণে সন্তান জন্ম দিলে আৰু সি টেটুত চেপা দিয়ে নে টেটু কাটে নে কি কৰে কৰক আৰু সেইটোতো হৈছে এতিয়া সেইটোৱে হৈছে টেটুত চেপা দিছে টেটুত কাটিছে নি পেলাই হাবিত মেলি থৈ আহিছেগৈ নহ'লে এইটো কি বুলি কয় বৃদ্ধ আশ্ৰমত থৈ আহিছেগৈ এতিয়াতো সেইটোৱে হৈছে আচলতে কি পুত্ৰাৰ্থে কিৰতে ভাৰ্যা পুত্ৰ পিণ্ড দানাত ভাৰ্যাক ক্ৰিয়া কৰিছে কেলৈ পুত্ৰৰ কাৰণে ক্ৰিয়া কৰিছে পুত্ৰটো কেলৈ পিণ্ড দান দিবলৈ পিণ্ড মানে কল সানি দিয়া পিণ্ড নহয় আপোনাৰ 84 নৰক আছে নহয় পুংনাম নৰকাৰ্য তাৰতি স্বপুত্ৰ পুংনাম নৰক মানে 60 বছৰ 70 বছৰ 80 বছৰৰ পাছত
জীয়াই থকা মানুহবিলাকৰ কাৰণে সেইখন নৰক চলিব নোৱাৰে কৰিব নোৱাৰে খাব নোৱাৰে ধুব নোৱাৰে সেই নৰকখনত যি ৰক্ষা কৰে সেইজনে পুত্ৰ তেনেকুৱা পুত্ৰ সৃষ্টি কৰক আৰু সেই নৰকখনত আপোনাৰ দুমাৰমান দি পেলাই খালত পেলাই দিয়া লোৱাটো কেলৈ এইটোৱে বুঢ়াটোৱে বৰ কাঢ়ি মেলি আমাৰ আমনি কৰি থাকে দুচাটমান দি পেলাই খালত পেলাই দিলেগৈ সেইটো কি কৰিলে এতিয়া তেনেকুৱাই হৈছে গতিকে সমাজখন ভাগৱতে ধৰি ৰাখিব পাৰিছে বুলি মোৰ বিশ্বাস নহয় মই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ গৈছোঁ অসমৰ পূবৰ পৰা পশ্চিমলৈ উত্তৰৰ পৰা দক্ষিণলৈ মই ঘূৰি মই দেখিছোঁ যে ভাগৱতে সমাজখন ধৰি ৰাখিবলৈ সক্ষম হোৱা নাই সমাজখন এফালে গৈছে ভাগৱতে এফালে কৈছে সমাজখন আনফালে গৈছে ফলত কি হৈছেগৈ সমাজৰে ভাগৱতৰে মাজত ক্লেশ লাগিছে ইয়াত কেইটা খেল আছে মই নাজানো মই এনেকুৱা নামঘৰো পাইছোঁ মাজে মাজে জেওৰা দিয়া নামঘৰো পাইছোঁ নামঘৰ জেওৰা দিছে এই নামঘৰটো কেলৈ দিছিলে তোমাক ইয়াত সৎ কথা আলোচনা হ'ব সৎ ভাৱনা হ'ব ধৰ্ম কথা আলোচনা হ'ব মেল সভা মেল মিটিং ছিগিব ইয়াত এইবিলাক কৰিবলৈ নামঘৰটো দিছে নামঘৰটো ধুৰীয়া তামোলখন নোপোৱাৰ কাৰণে মাৰ্চালবোৰ দলিয়াবলৈতো দিয়া নাই সেইটো পোৱা কথা কৈছোঁ মই ধুৰীয়া তামোল নোপোৱাৰ কাৰণে মূধত ঢাৰিখন নোপোৱাৰ কাৰণে ঠেহ পাতি গুচি যাবলৈতো নামঘৰত দিয়া নাই তোমাৰ যদি গাত গুণ আছে তুমি একদম নেজত বহিলেও জিলিকি থাকিবা মানুহক কিহে ধুনীয়া কৰে মানুহক ধুনীয়া কৰে জ্ঞানে যি যিমান জ্ঞানী সি সিমান ধুনীয়া যি যিমান জ্ঞানী সি সিমান সাহসী গতিকে তুমি যদি প্ৰকৃততে জ্ঞানী হোৱা তেতিয়াহ'লে তুমি নেজত বহি থাকিলেও জিলিকি থাকিবা এই ভাৱনাটো নাই মই বৰ ভকত দলি ভাৰ বয় বেয়া নাপাব দেই খাৱন পিন্ধনকে ভক্তি বুলি কয় মই বৰ ভকত দলি ভাৰ বয় খাৱন পিন্ধনকে ভক্তি বুলি কয় চাউল কেইমুঠি দিব লাগে সেইটোৱে ভক্তি নহয়নে প্ৰসাদ কেইমুঠি দিব লাগে সেইটোৱে ভক্তি বন্তিটো কোনফালে দিব লাগে সেইটো আৰ্হি সেইটো লাগে নালাগে বুলি মই কোৱা নাই কিন্তু তাত ভকতিটো নাই ভকতিটো হৈছে আত্মচিন্তন নিজক যি চিন্তা কৰিছে আত্মচিন্তনটোত ভকতি আছে গতিকে আত্মাক চিন্তা কৰক হে প্ৰভু তুমি দিয়া সন্তান এইটো তুমি জেনিয়া নিৰ্দিষ্ঠিত হৈয়া তুমি যেন কৰাইবাহা স্বামী ঋষিকেশ কৰিওতে নহয় হে প্ৰভু মোৰ হৃদয়ৰ স্থিতি লৈ তুমি মোক যিহকে কৰোৱা মই তাকে কৰিম সেইটো বঙালী কবিতাত লিখিছে আমাৰ না যেন কৰিয়া প্ৰচাৰ আমাৰ আপোন কাজে তোহাৰী ইচ্ছা খৰাহা পূৰ্ণ আমাৰ জীৱন মাজে হে প্ৰভু মোৰ কাৰণে তুমি মোক লৈ তুমি একো কৰিব নালাগে মোক লৈ যদি তোমাৰ কিবা কৰিবলগীয়া আছে সেইটো কৰা ডাঙৰ কথা তুমি মোক একো কৰিব নালাগে মোক একো কৰি দিব নালাগে কিন্তু মোক লৈ যদি তোমাৰ কিবা খেলিবলৈ আছে কিবা কৰিবলৈ আছে সেইটো কৰা আমাৰ না যেন কৰিয়া প্ৰচাৰ আমাৰ আপোন কাজে তোহাৰী ইচ্ছা কৰাহে পূৰ্ণ আমাৰ মোৰ জীৱনৰ মাজেদি তোমাৰ ইচ্ছা পূৰ্ণ কৰা ঈশ্বৰ সেইটোৱেই হ'ল একান্ত হৰণ অৰ্থাৎ সমস্ত সত্তা অৰ্পণ কৰি দিছে ঈশ্বৰক সেই ঈশ্বৰ তুমি যেনি নিয়া তেনি আৰু সেইকাৰণে আমাক ভাগৱতে 12টা স্কন্ধ আছে নহয় 12টা স্কন্ধৰ 11-12টো বাৰু সেইটো বেলেগ কথা বাৰু সেইটো গৈছেগৈ নহয় কৃষ্ণক গৈছেগৈ উদ্ধৱে কথা কৈছে উদ্ধৱক কৈছে আৰু যে তুমি যাব লাগে যাব নালাগে মই থাকিব লাগে সেইবোৰ কিবা কিবি কৈছে কিন্তু কথা হ'ল মই ইয়াতে এবাৰ দি থৈ গৈছিলোঁ কথাটো মই প্ৰথমবাৰ আহোঁতে এটা প্ৰশ্ন দি থৈ গৈছিলোঁ ইয়াত ভাগৱতখন এটা মৰা সাপেৰে আৰম্ভ হৈ এটা জীয়া সাপেৰে শেষ হৈছে সেই প্ৰশ্নটো দিছিলোঁ তাৰপিছত আৰু এটা প্ৰশ্ন দিছিলোঁ যে কৃষ্ণই বুঢ়া আহঁত গছত নাও যি
শিশু অস্বস্থ গছত কিয় আঁও দিলে? এইবোৰ তত্ত্ব থকা কথা। আমি সকলো ম্ৰিয়মান মানুহ, সকলো মৰি আছোঁ। আৰু কেতিয়া জিম, যেতিয়া আধ্যাত্মিক জ্ঞানটো পূৰ্ণ হ'বগৈ, যেতিয়া আধ্যাত্মিক জ্ঞানটো পূৰা পামগৈ পৰীক্ষিতৰ নিচিনাকৈ, তেতিয়া জিম আমি। এতিয়া আমি চব মৰা। সেইটোৱেই হ'ল মৰা সাপে আৰম্ভ হৈ জীয়া সাপে শেষ হ'ল। অস্বস্থ বিষ যে, কোমলীয়া জোপাত আওঁ যে, ডাঙৰ জোপাত নাওঁ যে, অৰ্থাৎ কৃষ্ণ কাহানিও বুঢ়া হোৱা নাই। কৃষ্ণ সদায় শিশু, হ'লনে? কৃষ্ণ সদায় শিশু। কৃষ্ণ মৰোতে ইমান বয়স হৈছিলে বুলি, 100 কিমান বছৰ হৈছিলে বুলি কয়। 100 সিমান বছৰত কৃষ্ণ চুলি পকিছিলে নাই? কৃষ্ণৰ চুলি পকিছিলে নাই তেতিয়া? নাই পকা। কৃষ্ণৰ দাড়িকে নগজিলে। গতিকে সদায় শিশু। শিশুৰূপে গকুলত কিৰিলা অপাৰ বুলি যে কৈছে, সদায় শিশু। শিশুৰূপে কৃষ্ণ আছিলে। হে প্ৰভুসকল, মই বহুত সোনকালে আহিলোঁ, 5টা বজাতে আহিলোঁ, বয়সো হৈছে মোৰ, গতিকে মই গধূলি নোলাওঁ, মই 6টা বজাত ভিতৰ সোমাওঁ। আজি মই 6টা বজাত ওলাবলগীয়া হ'ল। এই নাৰায়ণ দত্তহঁতৰ বৰ হেঁচা পৰিলে, মই ওলাই আহিলোঁ। আৰু ভাগৱতৰ কথা আজিকালি মই বৰকৈ ক'বলৈ এৰিলোঁ, মানে ভাগৱতে সমাজত একো কাম কৰা নাই। ভাগৱতৰ কথা মই নকওঁ। ভাগৱতৰ প্ৰথম স্কন্ধটোতে লিখি দিছোঁ, যিটো কৰ্ম কৰোঁ তাত নাহিকে বিশ্বাস, আপোনাৰ কৰ্মে ভৰিলে সৰ্বনাশ। যিটো কৰ্ম কৰোঁ তাতো বিশ্বাস নাই। সত্য যুগে ধ্যান, যোগ গ'ল ধ্যান থাকিলে। ত্ৰেতা যুগত যজ্ঞ, যোগ গ'ল যজ্ঞ থাকিলে। দ্বাপাৰত পূজা, যোগ গ'ল পূজা থাকিলে। গতিকে মোৰ মিখলীয়া ভক্তি ঘোঁৰাৰ চিঙাৰ, চিঙাৰত সুখ নাই কটি ভাঙে তাৰ। আমি এতিয়া মিহলীয়া ভক্তি কৰি আছোঁ। নহ'লেতো দুৰ্গা পূজাত প্ৰসংগ কৰোঁগৈ না, আমি নাৰায়ণ দত্তই কৰেগৈ। দুৰ্গা পূজাত প্ৰসংগ কৰেগৈ নেকি? লক্ষ্মী পূজাত প্ৰসংগ কৰোঁগৈ নি আমি? চব মিহলীয়া 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 হৈ গ'ল। কাৰণ নামটো সৃষ্টি হৈছিলে সেইবোৰৰ বিপৰীতেহে, সেইবোৰৰ বিপৰীতেহে নামটো সৃষ্টি হৈছিলে। আকৌ সেইবোৰতে যদি এইটো সোমোৱাই দিওঁগৈ কি হ'ব? এতিয়া গঢ়ৰ চাউল আজিকালি কমিছে, আগতে খুব গঢ়ৰ চাউল খুৱাই নহয় মানুহ। কোলাৰ দৰ্ব আজিকালি এইফালে আছে নাই ক'ব নোৱাৰোঁ, আমাৰ ফালে কমিলে। কোলাৰ দৰ্বৰ চাউল খুৱাই, গ্ৰহ পূজা। গতিকে যেতিয়া এক ঈশ্বৰক একান্ত চিত্তেৰে ধ্যানত হৃদয়ত স্থাপন কৰিব, তেওঁ কি গ্ৰহ পূজা, কি দেৱতা পূজা কৰিব লাগিছে? দেৱতাই তেওঁৰ ওচৰত জিভা মেলি থাকিব। দেৱতাই তেওঁৰ ওচৰত জিভা মেলি থাকিবহি। শেষত মই এটা কথা কৈ সামৰোঁ, সেইটো হ'ল যে ভাগৱত যে গায়, ভাগৱতটো গাওঁতে শুদ্ধকৈ গাব লাগিব দেই। ত্ৰস্তা ঋষি আপোনাৰ এটা ল'ৰা দৰকাৰ হ'ল, ইন্দ্ৰহঁতক মাৰিবৰ কাৰণে, অসুৰ মাৰিবৰ কাৰণে ল'ৰা এটা দৰকাৰ হ'ল। গতিকে ত্ৰস্তা ঋষিয়ে যজ্ঞ পাতিলে। যজ্ঞত মন্ত্ৰ ভুল হৈ গ'ল। মন্ত্ৰ ভুল হোৱাৰ কাৰণে ইন্দ্ৰক মৰাক চাই ইন্দ্ৰৰ হাততহে মৰিলে। গতিকে এই বাক্য ক্ৰিয়াটো ওলোটা হয়। সেইকাৰণে ওলোটাকৈ পঢ়িব নালাগে, যি পঢ়ে শুদ্ধকৈ পঢ়িব লাগে। পঢ়ি আচলতে, আৰু পঢ়ি যোৱাটোৱে কথা নহয়, অলপ আত্মবোধটো ল'ব লাগিব। তেতিয়াহে আচলতে ঈশ্বৰক পূজা কৰা হ'ব, আৰু ঈশ্বৰ তেতিয়া সন্তুষ্ট হ'ব। নহ'লে শান্তিপাৰা ৰাইজে আজি 10 বছৰ, আজি 11 বছৰ, এতিয়া 10 বছৰ, 10 বছৰ গাইছে। 10 বছৰে নিশ্চয় ইয়াৰ বতাহটো অলপমান ভাগৱতময় কৰিছে, নকৰা নহয়। গতিকে ভাগৱতময় যিটো বতাহ, এই বতাহত ল'ৰা ছোৱালীকেইটাও নিশ্চয় ভাল হৈছে, আইসকলো নিশ্চয় ভাল হৈছে, আৰু ভাগৱতৰ প্ৰভাৱত গোটেই সমাজখন ভাল হৈছে। আমিও
ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ৰাইজৰ মংগল হওক, ভাগৱতৰ প্ৰভাৱত ঘৰে ঘৰে সুমংগল হওক আৰু উঠি অহা চাম ল'ৰা ছোৱালী আচলতে অলপ ভাগৱত প্ৰেমী অৰ্থাৎ আধ্যাত্মিক চিন্তা বা নৈতিক চিন্তা কৰা ল'ৰা ছোৱালীবিলাক হওক। আজি এতিয়া ইয়াত ডেকা মানুহ নাই, আপোনাৰ মোক কেলে আৰু এইবোৰ আপোনাৰ মোক এইবোৰ দৰকাৰ আছে নি? আপোনালোক বহি আছে যে আপোনালোকৰ দৰকাৰ আছে নি? এইবোৰ নাই আৰু যি পালে যি খালে আৰু হ'লনে? দৰকাৰ যাৰ আছিলে তেওঁ নাই নহয়। আপোনাৰো দৰকাৰ আছে, আপুনি যিখিনি পালে সেইখিনি ঘৰত মেলি দিয়কগৈ। ইয়াৰ পৰা যিখিনি পাই নিব সেইখিনি ঘৰত মেলি দিয়কগৈ ল'ৰা ছোৱালীৰ আগত যে কথাটো এনেকুৱা আপোনাৰ কাম আছে।